এই মঞ্চৰ পৰা আমি কেন্দ্ৰৰ আৰু ৰাজ্য বিজেপি চৰকাৰক ক'বলৈ বিচাৰো যে কংগ্ৰেছ দলৰ কৰ্মী কোনো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ভয় নকৰে। কংগ্ৰেছ দলৰ কৰ্মী কোনো গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ভয় নকৰে। কংগ্ৰেছ দলৰ কৰ্মী কোনো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় নকৰে। কৰ্মী সভাৰ ভিতৰত অংশগ্ৰহণ কৰি কৰ্মীখিনি কৈছো যে এইবাৰ য'ত এখন হ'ব বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ গাদী ৰক্ষা কৰিবলৈ যিকোনো স্তৰলৈ যাব পাৰে। অসমৰ মাজত সংঘাত সৃষ্টি কৰিব পাৰে, অসমৰ মাজত সাম্প্ৰদায়িক পৰিস্থিতি সৃষ্টি কৰিব পাৰে, আমাৰ লোকৰ ওপৰত ভুৱা কেছ লগাব পাৰে, আমাৰ কৰ্মীখিনিৰ ওপৰত পুলিচ আৰু প্ৰশাসনৰ যোগেদি অত্যাচাৰ চলাব পাৰে। কিন্তু এইবাৰ সকলোৱে ঘাট প্ৰতিঘাত নেওচি প্ৰত্যেক কৰ্মীখিনি ত্যাগ আৰু বলিদানৰ বাবে প্ৰস্তুত হয়। এইবাৰ য'ত এখন হ'ব এই মূল মন্ত্ৰ লৈ আগন্তুক দিনত আগবাঢ়ি যাব লাগে। আমি যুঁজিম, আমি জিকিম। আৰু ৰাইজে কংগ্ৰেছ দলৰ কৰ্মীখিনি এই উৎসাহ চাই ভাল পাইছে, ওলাই আহিছে, আশীৰ্বাদ প্ৰদান কৰিছে। আৰু এনেদৰে আমি আগবাঢ়ি যাম। বৰ্তমান চৰকাৰৰ বিভিন্ন ভুল, বিভিন্ন কেলেংকাৰী, বিভিন্ন চিণ্ডিকেটৰ ৰাজনীতি আমি ৰাইজৰ সন্মুখত ফাদিল কৰিম। আৰু ৰাইজৰ মাজত পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ কেনেদৰে আগবাঢ়ি যাব, কেনেদৰে অসমত পৰিৱৰ্তন আনিব, এইখিনি কথা আমি ধাৰাবাহিকভাৱে বুজাই লৈ যাম। প্ৰথমে আমি নিজকে সংগঠনটো আৰু শক্তিশালী কৰিব লাগিব। আমি ভাল মিত্ৰ হ'বলৈ হ'লে আমি প্ৰথমে নিজকে আৰু শক্তিশালী কৰিব লাগিব। নিজৰ অস্ত্ৰবোৰ, নিজৰ ধাৰ আৰু অলপ আমাক চাব লাগিব। আৰু তাৰ পিছত নিশ্চয় যিসকলে আমাৰ লগত মিত্ৰতা কৰিবলৈ বিচাৰে আমি সকলোৰে লগত আমি বহিবলৈ, কথা পাতিবলৈ প্ৰস্তুত। কিন্তু বৰ্তমানৰ সময়ত আমি নিজৰ বিভিন্ন জিলাৰ ভিতৰত বহুতখিনি কাম কৰিবলগীয়া আছে। BTR নিৰ্বাচন সমাগত, BTR নিৰ্বাচনৰ ভিতৰতো আমি একেহে মূল মন্ত্ৰ লৈ গৈছো যে BTR অঞ্চলত এইবাৰ কংগ্ৰেছ যুঁজিবলৈ প্ৰস্তুত। BTR ভিতৰতো এবাৰ যুঁজ এখন হ'ব। মুখ্যমন্ত্ৰীয়ে আপোনাক ব্যক্তিগত আক্ৰমণ কৰি আপোনাক অসমৰ ৰাজনীতিত হয় কৰিছে। আৰু সেইকাৰণে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো, কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু আশা কৰো যে এনেধৰণৰ কাম আগন্তুক দিনতো কৰি থাকে। যে আমি নিজৰ সংগঠন কেনেকৈ মজবুত কৰোঁ। যদি আমাক চৰকাৰ লাগে তেতিয়া আমাক বিধানসভাৰ ভিতৰত আমাৰ আসন বঢ়াব লাগিব। কামৰূপ গ্ৰাম্য অঞ্চলত আমি বেছিভাগ চিট জিকিব লাগিব। আৰু সেইকাৰণে এই চিটবোৰ আমি কেনেকৈ নিজৰ ফালে আনিব পাৰোঁ, মানুহৰ মন আমি নিজৰ ফালে কেনেকৈ টানি আনিব পাৰোঁ, তাৰ বাবে গুৰুত্বপূৰ্ণ আলোচনা অহা 2-3 দিনৰ ভিতৰত হ'ব। আৰু মই আশাবাদী যে আমি কিছুদিনৰ ভিতৰত নতুন কিছু সিদ্ধান্ত লৈ আমি কামৰূপ নহয় প্ৰত্যেক জিলাৰ ভিতৰত কংগ্ৰেছ দলক আমি মজবুত কৰিবলৈ সক্ষম, কংগ্ৰেছ দলক মজবুত কৰিবলৈ সক্ষম। সেইকাৰণে আজি মাত্ৰ আৰম্ভণি। আজি ইমান প্ৰখৰ ৰ'দ থকা স্বত্তেও, ইমান প্ৰতিকূল বতৰ থকা স্বত্তেও ইমান মানুহ, হাজাৰ হাজাৰ মানুহ আজি ইয়াত উপস্থিত হৈছে। সভা আমাৰ গেটৰ বাহিৰত মানুহবোৰে আমাৰ কথাবোৰ শুনি আছে। কিন্তু মই কৈছো এয়া হ'ল মাত্ৰ আৰম্ভণিহে। অহা 2 মাহৰ ভিতৰত আৰু কষ্ট কৰক, যাৰ ফলত যেতিয়া মই অহাবাৰ যেতিয়া আপোনালোকৰ মাজত আহিম ইয়াতকৈ 2 গুণ বেছি মানুহ মই দেখা পাওঁ। তাৰ বাবে কষ্ট আৰু ইতিমধ্যে আপোনালোকে কষ্ট কৰিছে, কষ্ট কৰা নাই মই নকওঁ। আপোনালোকে যথেষ্ট কষ্ট কৰাৰ কাৰণে আজি এই পৰ্যায়লৈ পাইছে। জিন্দাবাদ